হেল্ল' বহুত ধুনীয়া পৰিৱেশৰ পৰা আপোনালোকৰ এটা নতুন ভিডিঅ' আগবঢ়াই দিছোঁ। বহুত দিন হ'ল, বহুত দিনৰ পাছত মই ভিডিঅ'টো কৰিছোঁ। এইটো ধুনীয়া এটা ৰিজৰ্ট আমি আহি উপস্থিত আছোঁ আৰু আজি ভিডিঅ'টো কৰাৰ কাৰণ এটা আছে আপোনালোকক। মই আপোনালোকক এজন মানুহৰ সৈতে চিনাকি কৰাই দিম। মানুহ মানে মোৰ লগৰে হয়, বহুত দিনৰ পৰা চিনাকি, আৰু তেওঁ কিবা এটা বস্তু আপোনালোকক ইনফৰ্মেশ্যন দিব আৰু ময়ো ভালকৈ নাজানো, আৰু লগতে ময়ো শিকিম, ময়ো শুনিম আৰু ময়ো চেষ্টা কৰিম বুজিবলৈ, আৰু আপোনালোকেও বুজিবলৈ চেষ্টা কৰিব। আৰু তেওঁৰ নাম হৈছে কুতুন পল এজন। নমস্কাৰ দাদা। নমস্কাৰ। তো আপুনি এটা বস্তুৰ বিষয়ে মোক কৈছিলে, মই সিমান ভালকৈ বুজি নাপালোঁ। তো সেইকাৰণে আজি ভাবিলোঁ আপোনাৰ ওচৰত গৈ আপোনাকে বস্তুটো ভালকৈ সুধোঁ, আৰু লগতে মোৰ ভিডিঅ' যিবোৰে চাই সিহঁতেও বস্তুটো শিকি লওক, জানি লওক, যাতে নিজৰ জীৱনত এপ্লাই কৰিব পাৰে। আৰু কি হয় বস্তুটো আপুনি জনাবনে ভালকৈ? মই আজি মোবাইল নম্বৰৰ বিষয়ে ক'ম। তাৰ আগত মই কৈ দিছোঁ, মই এজন নিউমৰলজিষ্ট হয়। আমি মোবাইল নম্বৰ সকলোৱে মোবাইল ব্যৱহাৰ কৰোঁ। আহি কথা পাতোঁ। মোবাইল নম্বৰত যিখিনি নম্বৰ থাকে আমি জানো, মোবাইল নম্বৰত 10টা নম্বৰ থাকে, আৰু সেই 10টা নম্বৰৰ পৰা আমাৰ 9টা কম্বিনেশ্যন আহে, 9টা জোৰ তাত আহে তাত মোবাইলত। সেই নম্বৰখিনি আমাৰ লাইফত বহুত ইফেক্ট কৰে। সেই নম্বৰকেইটা মোবাইল নম্বৰে আমাৰ হেল্থ, ৰিলেশ্যন, কেৰিয়াৰ আৰু মানিত আমাৰ ইফেক্ট কৰে। কিন্তু ধৰক ছাপ'জ কাৰোবাৰ মোবাইলত যদি আমি 7 নম্বৰছটো দুবাৰতকৈ যদি বেছি আমি ৰিপিট দেখোঁ বা দুবাৰতকৈ বেছি যদি আহে, ধৰি ল'ব তেওঁ অলপ অভাৰ থিংকিঙৰ হয়, আৰু লগত তেওঁৰ অলপ স্পণ্ডেলাইটিছৰো চান্সেছ থাকে, চাৰ্ভাইকেল স্পণ্ডেলাইটিছ হোৱাৰো সম্ভাৱনা থাকে। যেনে মোবাইল নম্বৰত এটা কম্বিনেশ্যন আছে, যেনে 27 বা 72। এই 2772 কি কৰে, তাৰ ভৰি বিষ বা কোমৰৰ বিষ তেওঁৰ হ'ব পাৰে। আৰু কিছুমান কম্বিনেশ্যন যেনে ধৰক 2882। এই 2882 যাৰ মোবাইলত আছে চাব, তেওঁলোকে বেছি দৰৱ পাতিত টকা পইচা খৰচ কৰে। আৰু কম্বিনেশ্যনত কিছুমান ধৰক আপোনাৰ যেনেকুৱা ধৰক 58 বা 85, এনেকুৱা এই কম্বিনেশ্যনবোৰে কি কৰে, আপোনাৰ ফাইনেন্সিয়েল লছ হোৱাৰো সম্ভাৱনা থাকে। আৰু এটা কম্বিনেশ্যন আছে যেনে 1661। এই 1661 কি কৰে, স্পাউচৰ হেল্থ ইছ্যু কৰে। আৰু আপুনি এইবোৰ ক'ৰ পৰা শিকিলে জনাবনে? কেনেকৈ গম পালে আপুনি? আমি আগতেও লগ পাইছোঁ, আগত লগ পাওঁতে এইবোৰতো মোক তথ্য দাঙি ধৰা নাছিলে। ত' ময়ো ইচ্ছুক। আৰু মোৰ নাম্বাৰটো চাই মই এতিয়া যি শুনিলোঁ, তাৰ পৰা লাগিছে মোৰো দেখাব লাগিব নি নাম্বাৰটো, কি হৈ আছে, কেনেকুৱা চলিছে। ত' অলপ জনাবনে কেনেকুৱা, ক'ৰ পৰা আপুনি এইবোৰ তথ্য আহৰণ কৰিলে? একচুৱেলি লকডাউনৰ সময়তে মই এই কোৰ্চটো মই কৰিলোঁ, আপোনাৰ নিউমৰলজি, আপোনাৰ অংক ডিগ্ৰী। তাৰমানে চাওক, এতিয়া আমি জন্ম হোৱা দিন বাৰকেইটা আমি কেতিয়া সলনি কৰিব নোৱাৰোঁ। হয়, আমাৰ নামো সলনি কৰিব নোৱাৰোঁ, হয় নাই? অলপ অসুবিধা নাম সলনি কৰা। কিন্তু তাত কিছুমান আমি অলপ মডিফিকেশ্যন কৰি আমি আমাৰ জীৱনত কিছুমান বহুত ডাঙৰ সাল সলনি আমি কৰিব পাৰোঁ, বা আমি তেনে পৰিৱৰ্তন আনিব পাৰোঁ। তেনে মোবাইল নম্বৰৰ টোটেল আপোনালোকে এতিয়া আজিলৈকে শুনা নাই চাগে, তেনে মোবাইল নম্বৰ টোটেল আপোনাৰ সদায় মনত থ'ব, যিকোনো মানুহৰে মোবাইল নম্বৰ টোটেলটো সদায় যোগ কৰাৰ পাছত 1, 3, 5 আৰু 6 এই 4টা হেৰিত আহিব নাম্বাৰত মোবাইল নম্বৰ টোটেল সদায়। আমিতো এইটো বস্তুৰ বিষয়ে কেতিয়াও ভবাই নাই যে মোবাইল নম্বৰেদিও আমাৰ জীৱনত ইমান প্ৰভাৱ পেলাব লাগে, হয়নে? চাওক, এতিয়া মই আপোনাক এটা কথা কওঁ, মোবাইল নম্বৰ ইমান ইম্পৰ্টেণ্ট কেলে। আপুনি চাওক, আপোনাৰ মোবাইল নম্বৰে আপুনি কি কৰিছে, গুগল পে', ফোন পে', বেংকৰ ট্ৰেঞ্জেকশ্যন কৰিছে, হয়নে? আপোনাৰ বিজনেছৰ কামত আপুনি ব্যৱহাৰ কৰিছে, আপোনাৰ ঘৰৰ কামত আপুনি ব্যৱহাৰ কৰিছে। আৰু মোবাইল নম্বৰত সেই যোনখিনি নম্বৰখিনি থাকে, সেই নম্বৰখিনি আপোনাৰ ইফেক্ট কৰে, আৰু সেইটো প্ৰমাণ। চাগে কোনো এইটো কথা এই ধৰণে ভবা নাই। আপুনি কেনেকৈ এইটো বস্তু ভাবিলে আৰু কেনেকৈ সেইটো জানিবলৈ ইচ্ছা কৰিলে? একচুৱেলি মোৰ ইণ্টাৰেষ্ট আছিলে এইবোৰ, মানে অংকজ্যোতিষ শিকাৰ বহুত ইচ্ছা আছিলে। আৰু সেই লকডাউনৰ সময়ছোৱাত মই এইখিনি কোৰ্চ কৰিলোঁ, আৰু মোবাইলৰ বিষয়ে কৰিলোঁ। তাৰপিছত যোনে নিমৰো বাস্তুৰ বিষয়ে মই কোৰ্চ কৰিলোঁ। নেক্সট ভিডিঅ'ত আপোনাক মই বাস্তুৰ বিষয়ে অলপ জনাম। নিশ্চয়। যিহেতু মোবাইল নম্বৰটো ভেৰি ইম্পৰ্টেণ্ট আমাৰ কাৰণে, আৰু ভেৰি ইম্পৰ্টেণ্ট ৰোল প্লে কৰি আছে আমাৰ জীৱনত। যদি কোনোবা নিজৰ মোবাইল নম্বৰটো দেখাব বিচাৰে, তাৰ পৰা কি প্ৰভাৱ পৰিছে জীৱনত, সেইটো আপোনাক কেনেকৈ কণ্টেক্ট কৰিব, আপোনাক কেনেকৈ দেখুৱাব? এইটো আপোনাৰ লগত যোগাযোগ কৰিলেও আপুনি নম্বৰটো দিবই, আৰু মই সহায় কৰি ভাল পাওঁ। একচুৱেলি এইটো এৱাৰনেছৰ কাৰণে মই আপোনালোকক জনাব বিচাৰিছোঁ। এই মোবাইল নম্বৰখিনি আপোনালোকে নিজে চাব, ঘৰত চাব। আৰু এটা কম্বিনেশ্যন তাৰ মাজত কৈছোঁ, 79 বা 97। চাপ'জ 79 বা 97 থাকে, তেওঁলোকে ইউৰিন ৰিলেটেড প্ৰব্লেম বা ইউৰিন ইনফেকশ্যনৰ চান্সেছ থাকে, বা কিডনি ইছ্যুও কেতিয়াবা হয়, এনেকুৱা ধৰণৰ। আৰু এটা কম্বিনেশ্যন আছে আপোনাৰ 1441। 1441 কি কৰে, আপোনাৰ ইমেজতো অলপ ইম্পেক্ট কৰে। আৰু লোন, এনেকুৱা ধৰণৰ আপোনাৰ ধৰক লোনৰ হেৰি বঢ়ায়। তাৰপিছত আপোনাৰ এনেকুৱা আৰু বহুত কম্বিনেশ্যন আছে, আপোনাৰ 44
বা 88 আমাৰ মোবাইলত থাকিব নালাগে এইবোৰে কি কৰে আপোনাৰ কামবোৰ স্লো কৰে সো আপোনালোকে যদি ভালকৈ বিশেষকৈ মানে বিতংভাৱে জানিব বিচাৰে তেওঁ কণ্টেক্ট কৰিব পাৰে তেওঁৰ ডিটেইল দি দিয়া হ'ব মই আপোনাক আজি এই ভিডিঅ'টো সকলো কৈ নিদিওঁ কাৰণ বহুতে গোটেইখিনি একেলগে কৈ দিলে বুজি পাবলৈ টান হ'ব সো আগত আকৌ লগ পাম আৰু মোৰ এতিয়া জানিব ইচ্ছা হৈছে মোৰ নম্বৰ কি আছে মই নাজানো হয়নে সো আপোনালোকে যদি কোনোবা জানিব বিচাৰে তেওঁক মই কণ্টেক্ট ডিটেইল দিম দিয়াৰ পাছত আপুনি তেওঁক ফোন কৰি সুধিব পাৰে ফোন কৰিলেতো কোনো প্ৰব্লেম নহ'ব চাগে আপোনাৰ ফোন কৰিলে আপোনাৰ আবেলি কৰিব লাগিব 2টা বজাৰ পাছত অ'কে তো আপোনালোকে যদি জানিব বিচাৰে তেওঁক ফোনত পাব পাৰে আৰু তেওঁৰ ফেচবুকতো আছে চাগে ফেচবুকতো আছে তো তেওঁৰ পৰা তথ্য আহৰণ কৰিব পাৰে আৰু নিজৰ নাম্বাৰটোৰ বিষয়ে জানি কিনি অলপ সতৰ্ক হ'ব পাৰে আৰু এই যিবোৰ আছে সেইবোৰ কি ধৰণে ভাল কৰোঁ সেইটোৰ ওপৰতো তেওঁ ক'ব চ' এটা ভিডিঅ'তে চব কৈ নিদিওঁ আকৌ তেওঁ লগ পাম নিশ্চয় চ' ধন্যবাদ থাকিলে আপোনালৈ ইমান তথ্য আমাক দাঙি ধৰাৰ কাৰণে এইটো বস্তুৰ বিষয়ে আমি জনা নাছিলোঁ চ' ধন্যবাদ চ' আপোনালোকে গম পালে যে নাম্বাৰত কিমান খেল সোমাই থাকে কি সোমাই থাকে চ' সেইটোৰ বিষয়ে যদি জানিব বিচাৰে তেওঁ আপুনি কণ্টেক্ট কৰিব পাৰে তেওঁৰ ঘৰতো যাব পাৰে আৰু তেওঁক ভালকৈ কণ্টেক্ট কৰি জানি ল'ব পাৰে মই ভিডিঅ'টো কৰাৰ কাৰণে এইটো আছিল যে আপোনালোকক এটা ইনফৰ্মেশ্যন দি দিওঁ যে নাম্বাৰটো ইমান বস্তু সোমাই থাকে আমি নাজানো আজিলৈকে আমি ভাবি পোৱা নাই চ' সেইকাৰণে ধন্যবাদ থাকিল ভিডিঅ'টো চোৱাৰ কাৰণে আৰু যাতে আপোনালোকে নিজৰ নাম্বাৰটো যদি চাব বিচাৰে কণ্টেক্ট কৰিব আৰু মই কণ্টেক্ট দি থ'ম ধন্যবাদ আৰু এইটো আমি য'ত আছোঁ এই ৰিজৰ্টটোৰ নাম ভৈয়াম ভেলী আপোনালোকে ইয়াতো আহিব পাৰে আহি এটা সুন্দৰ সময় কটাব পাৰে ধন্যবাদ